নমস্কাৰ আমি আমাৰ মোবাইল ডিভাইচ মেনেজমেণ্ট ছিষ্টেম স্কেলফিজনৰ পৰা উইগাৰ্ডলৈ মাইগ্ৰেশ্যন সম্পৰ্কে সকলো বেছ লোকেশ্যনৰ মোবাইললৈ এটা মেছেজ পঠাইছিলোঁ। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে স্কেলফিজন এপ্লিকেশ্যন ৰিম'টলি প্ৰত্যেকটো মোবাইলৰ পৰা ইনষ্টল কৰা হ'ব আৰু উইগাৰ্ড এপ্লিকেশ্যনটো প্ৰত্যেকটো মোবাইলত ইনষ্টল কৰা হ'ব। আমি যেতিয়া ইয়াৰ পৰা এপ্লিকেশ্যন ইনষ্টল প্ৰক্ৰিয়া আৰম্ভ কৰিম, আপুনি আপোনাৰ মোবাইলত এই স্ক্ৰীণটো পাব আৰু ইয়াতে আপুনি অলপ সময় ৰখিব লাগিব। তাৰপিছত এই স্ক্ৰীণটো আহিব আপোনাৰ। ইয়াতে আপুনি ষ্টাৰ্ট কৰিব লাগিব। ষ্টাৰ্ট কৰাৰ পিছত ইয়াতে এগ্ৰি অল অপশ্যনটো ছিলেক্ট কৰাৰ পিছত তলত এগ্ৰি প্ৰেছ কৰিব লাগিব। তাৰপিছত অলপ সময় ইয়াতে আপুনি অলপ সময় ৰখিব লাগিব। ৰখাৰ পিছত আকৌ ইয়াতে এগ্ৰি প্ৰেছ কৰিব। নেক্সট, এতিয়া যদি আপোনাৰ এৰিয়াত নেটৱৰ্ক দুৰ্বল আছে, আপুনি ইয়াৰ পৰা ৱাইফাই কানেক্ট কৰিব পাৰে, আৰু যদি নেটৱৰ্ক ভাল আছে এইটো জাষ্ট স্কিপ কৰি পেলাই নেক্সট স্ক্ৰীণলৈ যাব। অলপ সময় ল'ব ইয়াতে। আপোনাৰ ছিষ্টেমটো ইনফৰমেশ্যন চেকিং কৰি আছে। তাৰপিছত নেক্সট প্ৰেছ কৰিব। ইয়াতো অলপ সময় ল'ব ছিষ্টেমে। এই সময়ছোৱাত আমি একো কৰিব নালাগে, জাষ্ট ছিষ্টেমক সময় দিব লাগিব। তাৰপিছত আপোনাৰ এই স্ক্ৰীণটো আহিব। এই স্ক্ৰীণটোৰে আপুনি আকৌ কণ্টিনিউ কৰিব। ইয়াতো আমি একো কৰিব নালাগে, জাষ্ট ৱেইট কৰিম। এগেইন নেক্সট, একচেপ্ট, ইয়াতে এগ্ৰি কৰিম, দেন ফিনিছ। ফিনিছ কৰাৰ পিছত ইয়াতে এগ্ৰি কৰিম আকৌ। ইয়াতে আমি ইংলিছ ছিলেক্ট কৰিম, দেন নেক্সট, দেন কণ্টিনিউ। এইটো আপুনি স্কিপ কৰিব পাৰে, নহ'লে আপুনি নিজৰ জেণ্ডাৰ ছিলেক্ট কৰিব পাৰে। ডান, স্কিপ কৰি দিয়ক। ইয়াতে অলপ সময় আপোনাৰ লাগিব পাৰে। তাৰপিছত আপুনি কণ্টিনিউ কৰিব। তাৰপিছত ফিনিছ। ফিনিছ। তো আমি একো জোৰ জবৰদস্তি কৰিব নালাগে। এপে যেতিয়া আমাক অপশ্যন দিব, আমি সেই অপশ্যনটো খালি টিপিম। ইয়াতে অলপ সময় লাগিব পাৰে, আৰু এপটো আপুনি ড্ৰেগ কৰি তলত আহিব। তলত আহি উইগাৰ্ডটো এনেবল কৰি দিব। হয়, এনেবল কৰাৰ পিছত চাব আপোনাৰ স্ক্ৰীণত এটা এটা এপ ইনষ্টল হৈ আছে। এই আপুনি যদি চাই প্ৰত্যেকটো এপৰ পাৰ্চেণ্টেজ চাব পাৰে, কিমান পাৰ্চেণ্ট ইনষ্টল হৈছে। ইনষ্টল যেতিয়া হৈ যাব 100%, তাৰপিছতহে আপুনি এপটোত এক্সেছ কৰিব পাৰিব, এপটোত কাম কৰিব পাৰিব। এতিয়া এপটো যেতিয়া সম্পূৰ্ণ আপোনাৰ এপ্লিকেশ্যন ইনষ্টল হৈ ৰেডি হৈ যাব, তাৰপিছত আপুনি মেণ্ডেটৰিলি আপোনাৰ যিটো EMS পাইলট এপ আছে তাতে লগ ইন কৰিব লাগিব। এপটো ইনষ্টল হওক, মই আপোনাক দেখাই আছোঁ। এতিয়া এপটো ইনষ্টল হৈ গৈছে। হোৱাৰ পিছত আপুনি অলপ সময় ৰখিব যাতে এপটো ৰেডি হৈ যায়। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ দি পেলাই চেণ্ড OTP কৰক। OTP আহিব,
তাৰপিছত আপোনাৰ এপত লগ ইন কৰক লগ ইন প্ৰক্ৰিয়া চবে জানে গতিকে মই আৰু ইয়াত দিয়া নাই যেতিয়া এপ লগ ইন হৈ যাব আৰু আমাৰ এই প্ৰক্ৰিয়াৰ মাজত যদি ERC-য়ে কোনোবা কেছ এছাইন কৰে তো আপুনি সেই কেছটো যেহেতু আপোনাৰ মোবাইলটো বন্ধ হৈ আছিলে এপ ৰেডি হৈ আছিলে আপুনি নাপাবও পাৰে গতিকে আপুনি নিউ কেছ প্ৰেছ কৰিব লাগিব যদি নিউ কেছ প্ৰেছ কৰে যদি অলৰেডি এই সময়ৰ ভিতৰত যদি কিবা কেছ এছাইন কৰিছে ERC-ৰ ফালৰ পৰা তো আপোনাৰ কেছ মোবাইলত আহি যাব আৰু এটা কথা কেছটো আমাৰ আজিৰ পৰা আপোনালোকৰ যিমানকেইটা কেছ কৰে যদি কিবা ইনফৰমেশ্যন ৰাখিব বিচাৰে নিজৰ ক'ৰবাত নোট কৰি ৰাখিব লগবুকত নোট কৰি ৰাখিব কেছৰ ডিটেইলছ কাৰণ যেতিয়া আমাৰ নতুন এপটো ইনষ্টল হৈ যাব তাৰপিছত কোনো পুৰণা ইনফৰমেশ্যন আপোনাৰ এপত নাহে এইটো আপোনাৰ সম্পূৰ্ণ ফ্ৰেছ এপ হ'ব গতিকে আগৰ ইনফৰমেশ্যনটো এতিয়াৰ পৰা প্ৰত্যেকটো কেছত যদি ৰাখিব বিচাৰে আপোনালোকে ৰাখি থ'ব এইখিনিয়ে কিবা অসুবিধা হ'লে আপোনালোকৰ গেমিৰ জৰিয়তে আমাক জনাব আমি চাই দিম ধন্যবাদ